নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমতে এই গুৰুত্বপূৰ্ণ খবৰ এটাই মুকলি হৈ আহিছে কিয়নো কৈছে হিমন্ত কংগ্ৰেছত আহিলেই মই বিজেপিত যাম মহাজৰ ষ্টাৰ কেম্পেইনৰ হাগ্ৰামাৰ তীব্ৰ কটাক্ষ কিয়নো কৈছে যে আজি অসম বিধানসভা প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব পুনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী ব্যস্ত হৈ পৰিব ৰাজনৈতিক দলৰ নেতাসকল কিন্তু ইয়াৰ মাজতে যোৱা কেইদিন ধৰি নিৰ্বাচনী প্ৰচাৰ উত্তপ্ত কৰি তোলে ৰাজ্যখনক তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে বিজেপি এলানি নিশ্চয়কৈ ষ্টাৰ কেম্পেইনৰ প্ৰচাৰ নমোৱাৰ বিপৰীতে মহাজোঁট ষ্টাৰ কেম্পেইনৰ হিচাপেও আছে কেইগৰাকীও নেতা কিন্তু দিল্লীৰ পৰা অহা ষ্টাৰ কেম্পেইনৰ তুলনাত লোকেল ষ্টাৰ কেম্পেইনৰ ভাষ্যহে অসমৰ ৰাজ্যক অধিক আকৰ্ষণীয় কৰা দেখা গৈছে কিয়নো কৈছে যে ধন আৰু ক্ষমতাৰে বাহুবলী বিজেপিৰ লোকেল ষ্টাৰ কেম্পেইনাৰ মামা হিমন্তই ইতিমধ্যে ইমূৰৰ পৰা সিমূৰলৈ বুলি উধাটো দৌৰি নাচি বাগি ফুৰিছে বাইকত উঠিছে সময়ে সময়ে ৰস প্ৰদানৰ চেষ্টা কৰি কটাক্ষ কৰিছে বিৰোধীক কিন্তু ইয়াৰ বিপৰীতে মহাজোঁটৰ এগৰাকী লোকেল ষ্টাৰ কেম্পেইনাৰ ৰূপত উজলি উঠিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু লগতে ইয়াত কৈছে যে শেহতীয়াকৈ হাগ্ৰামা মহিলাই সংবাদ মাধ্যমৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে ইয়াৰ কাৰণে হৈছে নেতাগৰাকী আগবঢ়োৱা কিছুমান অকপিত মন্তব্য হিমন্ত মোৰ গুৰু নহয় মইহে হিমন্তৰ গুৰু বুলি কৈ হাগ্ৰামাক নিৰ্বাচনী প্ৰচাৰ যুঁজখনক নতুন মাত্ৰা আনি দিয়ে হাগ্ৰামে এইদৰে কয় যে হিমন্ত মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যও নাই ভাগ্যও নাই যোগ্যতাও নাই মোৰ ওপৰত হিমন্তক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে হাগ্ৰামাৰ বিজেপি মৃত্যুজৰ প্ৰচাৰক বহুখিনি নিষ্পব্য কৰি তুলিবলৈ সক্ষম হৈছে কিন্তু তাৰ লগতে কৈছে যে আনহাতে চিলাপাথাৰ কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী ডক্টৰ হেমহৰি প্ৰসন্ন পেগুৰ হৈ প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে হাগ্ৰামা মহিলাৰী হাগ্ৰামাই কয় যে বিজেপি মিছা কোৱাত অভ্যাস ৫ বছৰ গ'ল বিজেপিৰ লগত থাকি তেওঁলোকে কি কৰে মই জানো সেইকাৰণে মই বিজেপি এৰি আহিছোঁ হাগ্ৰামাই লগতে কয় যে হিমন্তৰ বিৰুদ্ধে হিমন্তই কংগ্ৰেছত আহিলে মই বিজেপিত আজি সন্ধিয়া ৫টাত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী কিয়নো কিছু কৰদাতাসকলে ৩১ মাৰ্চৰ পূৰ্বে কৰি লওক এইসমূহ জৰুৰী কাম অন্য এটা ভৰিব লাগিব মোটা অংকৰ জৰিমনা কিয়নো প্ৰথমতে কৈছে যে প্ৰথম অন্তপৰা দিশত ২০২০-২১ বিত্তীয় বৰ্ষ যাৰ বাবে বহু জৰুৰী কাম সম্পাদনৰ ডেডলাইন স্বৰূপ ৩১ মাৰ্চৰ দিনটো চমু চাপিছে আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ লগতে কৰ ৰেহাই অনুশীলনৰ পৰা আদি কৰি বহু কাম সম্পাদনাৰ বাবে এয়াই হৈছে অন্তিম তাৰিখ বৃহৎ জৰিমনাৰ পৰা নিজকে বচাবলৈ আৰু প্ৰতিবাদকাৰী কৰদাতাই আৰু প্ৰতিগৰাকী কৰদাতাসকলে সময়সীমা অন্তৰ পৰা পূৰ্বে এটা এই ৫টা কাম সম্পাদনা কৰি লোৱাটো অতি জৰুৰী এনেকৈ নকৰিলে কৰদাতাসকলে মোটা অংকৰ জৰিমনা পৰিশোধ কৰিব লাগিব যিবাৰ পাছতে অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যটিতে হিংসাত্মক ৰাজনীতিৰ সৃষ্টি হৈছে নিৰ্বাচনী কামত নিয়োজিত বিষয়ৰ ৬খন গাড়ী ভাঙি চুৰমাৰ কৰিলে দুৰ্বৃত্তই কিন্তু তাৰ লগতে কৈছে নিৰ্বাচনী কামত নিয়োজিত ৬ বিষয়াই ৬খন বাহন ভাঙি চুৰমাৰ কৰিছে আজিৰ দিনটোত পোহৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা নলবাৰী গৰ্ডন স্কুলৰ খেলপথাৰত এই ঘটনা সংঘটিত হৈছে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰী ৬খনকৈ বাহন চৰকাৰী বাহন ভাঙি চুৰমাৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জিলাখনত উল্লেখযোগ্য যে গৰ্ডন স্কুলৰ প্ৰাংগণত জিলা প্ৰশাসনে ষ্ট্ৰং ৰুমত সাজিছে সেই উদ্দেশ্যই তাত উপস্থিত হৈছিল দলটো অহা ১ এপ্ৰিল ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ বাহনসমূহ ৰাখিছিল গৰ্ডন স্কুলৰ খেলপথাৰত অচিনাক্ত দুৰ্বৃত্তই আজি বিয়লি ভাগতে শিল ইটা অথবা ৰডেৰে আক্ৰমণ কৰি ভাঙি চুৰমাৰ কৰাৰ সন্দেহ কৰা হৈছে খেলপথাৰখনত বিয়লি ভাগত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খেলপথাৰ প্ৰশিক্ষণ অংশ ল'বলৈ আহিছিল কিন্তু ছাত্ৰ ছাত্ৰীসকলে খেলপথাৰলৈ অহাৰ পূৰ্বে কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে বাহনসমূহ ভাঙি চূৰ্ণাকৃত কৰাৰ চিন্তিত হৈ পৰিছে বিষয়া কৰ্মচাৰীসকলৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা ভয়ংকৰ খবৰ মুকলি হৈছে কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে এদিনতে হাজাৰ হাজাৰ লোকৰ কৰোণাত আক্ৰান্ত হৈছে তাৰ লগতে অসমতো ভয়ংকৰ প্ৰভাৱ পৰিছে এই দ্বিতীয় ঢৌ কৰোণাৰ কিন্তু ইয়াত কৈছে নিৰ্বাচনৰ পিছতো অসমত পুনৰ লকডাউন হ'বনে নহয় এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকৰে এক প্ৰশ্ন উত্থাপিত কৰিছে আৰু তাৰ পাছতে নিৰ্বাচনৰ পিছতো পুনৰ লকডাউন হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই জনাইছে নিৰ্বাচনৰ পিছতো অসমত পুনৰ লকডাউন নহয় অভয়বাণী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ভিডে নাই অসমত লকডাউন কেনেকৈ হ'ব কিন্তু তাৰ লগতে কৈছে যে উল্লেখযোগ্য যে দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে বিগত বৰ্ষটো ২৪ মাৰ্চৰ তাৰিখে সন্ধিয়া ৬ বজাৰ পৰা লকডাউন দিয়া হৈছিল আৰম্ভণিতে যেনেদৰে এটা সপ্তাহৰ বাবে দিয়া হৈছিল তেনেদৰে এইবাৰো দেশৰ কেইবাখনো ৰাজ্যত যোৱা কালিৰ পৰা এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰা হৈছে কৰোণা সংক্ৰমণে পুনৰ গা ধৰি উঠাত শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰসমূহ এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংক্ৰমিত বৃদ্ধি পোৱা ৰাজ্যসমূহ অধিক সুৰক্ষা অৱলম্বন কৰাৰ আহ্বান জনাইছে
অসমৰ জনসাধাৰণৰ শংকিত হৈ পৰিছে পুনৰ লকডাউন হ'ব নেকি এই ক্ষেত্ৰত আজি হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ কয় যে কৰোনা বৰ্তমান অসমত নাই চ' সেইকাৰণে লকডাউন অসমত হ'বলগীয়া কোনো কাৰণ নাই কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে উল্লেখযোগ্য যে নিৰ্বাচনৰ পিছত কোন দলে চৰকাৰ গঠন কৰে সেয়া 2 মে পিছতে জনা যাব নতুন চৰকাৰ আহিলে বৰ্তমান চৰকাৰ ভংগ হ'ব পাৰে নাইবা পুনৰ বিজেপি চৰকাৰে হ'ব পাৰে আনহাতে 2 মেলৈ কৰোনাৰ ক্ষেত্ৰত কি পৰিস্থিতি হয় সেয়া সময়তহে দেখা যাব গতিকে তেতিয়া পৰিস্থিতি কি হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই উঠি ডাঠি কোৱাত বহু বিজ্ঞ হ'লেও প্ৰশ্ন অৱতাৰণা কৰি যিবাৰ আনহাতে গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো LPG গেছ চিলিণ্ডাৰ 819 টকাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰক 119 টকাত কিন্তু কেনেকৈ লাভ কৰিব এই আপুনি মূল্যত ইয়াত প্ৰথমতেই কৈছে যে সম্পত্তি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ আকাশলংঘী মূল্যই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক চলিত বৰ্ষৰ আৰু বৰ্তমানলৈকে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ মূল্য 225 টকা পৰ্যন্ত বৃদ্ধি পাইছে দিল্লীৰ ৰাজসাহায্যযুক্ত 14.2 কিলোগ্ৰাম LPG চিলিণ্ডাৰ মূল্য 819 টকালৈ বৃদ্ধি পাইছে ঠিক এনেদৰে পেট্ৰিয়াম আৰু আপোনাৰ বাবে আনিছে এটা বিশেষ অফাৰ কিয়নো কৈছে যে আপুনি ইয়াৰ অধীনত মাত্ৰ 119 টকাতে লাভ কৰিব পাৰিব 819 টকা মূল্যৰ ৰন্ধন গেছ চিলিণ্ডাৰ অৰ্থাৎ আপুনি ইয়াৰ দ্বাৰা পোনপটীয়াকৈ লাভ কৰিব 700 টকাৰ কেছবেক গতিকে জানি লওক আপুনি কেনেদৰে এই অফাৰ লাভ কৰিব পাৰিব তাৰ লগত ইয়াত কৈছে যে আপুনি পেটিএমৰ জৰিয়তে আপোনাৰ LPG চিলিণ্ডাৰ বুক কৰিব পাৰে 700 টকালৈকে কেছবেক লাভ কৰিব যি সময়ত দেশৰ বিভিন্ন প্ৰান্তত ৰাজসাহায্যৰে পিছত LPG চিলিণ্ডাৰ মূল্য 819 টকা তেনেস্থলত আপুনি পেটিএমৰ বিশেষ কেছবেকৰ সুবিধা গ্ৰহণ কৰি ইয়াক মাত্ৰ 119 টকাৰে ক্ৰয় কৰিব পাৰিব জানক কিদৰে এই অফাৰ সুবিধা লাভ কৰিব পাৰিব আপুনি আৰু ইয়াত প্ৰথমতে কৈছে যদি আপোনাৰ ফোনত পেটিএম এপ নাই আপুনি প্ৰথমে ডাউনলোড কৰি লওক পেটিএম এপটোৰ পৰা শ্ব' মোৰ ক্লিক কৰিব আপুনি আৰু তাৰ পাছতে আপুনি এতিয়া ৰিচাৰ্জ এণ্ড পে বিলত যাওক এতিয়া বুক এণ্ড চিলিণ্ডাৰ বিকল্পটো খোলক ভাৰত গেছ আৰু HOP আৰু গেছ চিলিণ্ডাৰ ইণ্ডিয়ান ভিতৰত আপোনাৰ গেছ প্ৰদানকাৰী বাছনি কৰক আৰু তাৰ লগতে পঞ্জীয়ন মোবাইল নম্বৰ পৰা আপোনাৰ LPG ID দিয়ক আপুনি তাৰ পিছত পৰিশোধ কৰিব বিকল্প দেখিবলৈ পোৱা যাব আৰু এই পৰিশোধ কৰাৰ আগতে অফাৰত আপুনি ফাৰ্ষ্ট LPG প্ৰমোট কৰি কোড দিব আৰু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 700 টকালৈকে কেছবেক কেৱল পেটিএমৰ পৰা এপৰ জৰিয়তে প্ৰথমবাৰৰ বাবে LPG গেছ চিলিণ্ডাৰ বুক কৰা গ্ৰাহকসকলে লাভ কৰিব কেছবেকৰ এই অফাৰ ম্যাদ 31 মাৰ্চ 2021 তাৰিখে সমাপ্ত হ'ব আৰু ইয়াৰ অৰ্থ হৈছে সস্তাতে LPG চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ আপোনাৰ হাতত মাত্ৰ 7 দিনহে বাকী আছে আপুনি বুকিঙৰ 24 ঘণ্টাৰ ভিতৰত এটা কেছবেক আৰু ক্ৰেছ কাৰ্ড পাব আৰু এই ক্ৰেছ কাৰ্ডখন 7 দিনৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব ইভিনে আৰু ইণ্ডিয়ান আৰু LPG গ্ৰাহকসকলে এমাজন পেৰ জৰিয়তে LPG চিলিণ্ডাৰ বুকিং কৰি 50 টকা কেছবেক লাভ আজিৰ পাছতে অতি গুৰুত্বপূৰ্ণ এই মুহূৰ্তত ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো আজি ভাৰত বন্ধ আৰু এই আজি ভাৰত বন্ধৰ ফলত অসমত কোন জেগাত কি প্ৰভাৱ পৰিব এই বন্ধৰ তাৰ জানক সবিশেষ কিয়নো প্ৰথমতে কৈছে আজি অৰ্থাৎ শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে কৃষি আইন বাতিলৰ দাবী দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহাৰ কৃষক সংগঠনে আহ্বান জনাইছে এই বন্ধৰ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধৰ সমস্যা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বজাৰ দেশজুৰি ৰেলৰ চলাচল বন্ধ থাকিব আৰু লগতে কৈছে যে পাঞ্জাৱত এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে ৰাজ্যখনৰ কৃষকসকলে কাইলৈ ৰেলী আৰু অৱৰোধ কৰা কাৰ্যসূচী ঘোষণা কৰিছিল আৰু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে কেন্দ্ৰীয় চৰকাৰে কৃষি বিৰোধিতা আইনৰ 3খন আৰু বিৰুদ্ধে শুকুৰবাৰে দিনটোত 12 ঘণ্টীয়া দোকান পোহাৰ আৰু কাৰ্যালয় আদি বন্ধ ৰখাৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে